নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে দিনটোৰ প্ৰায় 4টাকৈ ভাল খবৰ লৈ আহিছো। আয়ুষ্মান কাৰ্ডৰ লগত জড়িত ভাল খবৰ আপোনালোকৰ কাৰণে আছে। আপোনালোকৰ কাৰণে আছে নিবনুৱা সকলৰ কাৰণে ভাল খবৰ। প্ৰায় 4টাকৈ ভাল খবৰ আপোনালোক সকলোৰে কাৰণে আজি ওলাইছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আপোনালোক সকলোৰে কাৰণে ওলোৱা সেই 4টা ভাল খবৰনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰীপাঞ্জিত গৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেল যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ খবৰবিলাক নিতো এইটো চেনেলত আপোনালোকে পাই থাকিবৰ কাৰণে। আগবাঢ়িছোঁ প্ৰথমটো ভাল খবৰৰ ফালে। প্ৰথম ভাল খবৰটো ওলাইছে আয়ুষ্মান কাৰ্ডৰ লগত জড়িত। আপোনালোকৰ নিশ্চয় আয়ুষ্মান কাৰ্ড আছে। আপোনালোকে বনালে নে নাই বনোৱা আয়ুষ্মান কাৰ্ড কমেণ্ট এটা কৰি জনাবলৈ কিন্তু একেবাৰেই নাপাহৰিব। তো আপোনালোকে আয়ুষ্মান কাৰ্ড নিশ্চয় বনালে। আপোনালোকৰ ঘৰৰ সদস্যসকলে হয়তো আয়ুষ্মানৰ সুবিধা লাভো কৰিছে। এতিয়া যিসকল নেকি বয়োজ্যেষ্ঠ ব্যক্তি আছে, যিসকলৰ বয়স নেকি 70 বছৰতকৈ বেছি, তো তেওঁলোককো কেন্দ্ৰৰ কেবিনেটে এতিয়া সিদ্ধান্ত লৈছে তেওঁলোককো আয়ুষ্মান কাৰ্ডৰ সুবিধা দিব বুলি। আগতে 70 বছৰতকৈ ওপৰ বয়োজ্যেষ্ঠসকলে আয়ুষ্মানৰ সুবিধা পোৱা নাছিলে, কিন্তু এতিয়াৰে পৰা প্ৰত্যেকজন নাগৰিকেই আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিব বুলি জনাইছে। তো আপোনালোকৰ ঘৰত 70 বছৰতকৈ ওপৰ কোনোবা ব্যক্তি আছে নেকি কমেণ্ট এটা কৰি জনাবলৈ কিন্তু একেবাৰেই নাপাহৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো অৱশ্যে ওলাইছে সেই কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰাই। তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে এতিয়া প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনাৰ অধীনত আমাৰ ভাৰতবৰ্ষত প্ৰায় ৬২,৫০০ ৰাস্তা নিৰ্মাণ কৰিব বুলি জনাইছে। আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত গাঁৱলীয়া ৰাস্তা পদূলিবিলাক এতিয়াও উন্নত নহয়। গাঁৱলীয়া ৰাস্তা পদূলিবিলাক এতিয়াও কিন্তু আপোনাৰ সেই আগৰ নিচিনাই হৈ আছে, এতিয়াও কিন্তু উন্নত হোৱা নাই। কিছু কিছু জেগাত উন্নত হৈছে, সেইটো মিছা কথা ক'ব নোৱাৰি, কিন্তু প্ৰায়বিলাক অঞ্চলৰ ৰাস্তা পদূলিবিলাক এতিয়াও আগতকৈ বেয়াহে হৈছে বুলি ক'ব পাৰি, উন্নতি হোৱা নাই। বেলেগৰ কথানো কি ক'ম, আমাৰ ঘৰৰ আগফালেৰে যিটো ৰাস্তা গৈছে তো সেই ৰাস্তাটোৰে দুৰৱস্থা একেবাৰে বেয়া। তো বেলেগৰ কথানো কি ক'ম, বেলেগৰ উদাহৰণনো কি দিম আপোনালোকক, আমাৰ ঘৰৰ আগফালৰ যোৱা ৰাস্তাটোৰে অৱস্থা সেয়া। গতিকে গাঁৱলীয়া ৰাস্তাবিলাক খুব বৰ বেছি ভাল হোৱা নাই। নেশ্যনেল হাইৱেৰ কথানো কি ক'ম, অসমৰ বাহিৰৰ নেশ্যনেল হাইৱেবিলাক হয়তো ঠিক হ'ব পাৰে, কিন্তু আমাৰ অসমৰ কিছু কিছু নেশ্যনেল হাইৱেৰ অৱস্থাও এতিয়া কিন্তু বেয়া। তো প্ৰধানমন্ত্ৰীৰ গ্ৰাম সড়ক যোজনাৰ অধীনত প্ৰায় ৬২,৫০০ ৰাস্তা নিৰ্মাণ ৬২,৫০০ কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিব বুলি জনাইছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। 15 তাৰিখে তৃতীয় বৰ্গৰ পৰীক্ষা। 15 তাৰিখে তৃতীয় বৰ্গৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষা। এইবাৰ কিন্তু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ কাৰণে বিৰাট কটকটীয়া নিয়ম বনাই দিছে। তো নিয়মবিলাকৰ বিষয়ে মই আপোন নিউজ চেনেলটোত মানে এই চেনেলটোতে অলৰেডি এটা ভিডিঅ' বনাই জনাইছোঁ, আৰু টিকে মাইণ্ড চেনেলটো ইয়াৰ ওপৰত সবিশেষ ভিডিঅ' বনোৱা আছে। আপোনালোকে যদি চাব বিচাৰে তেন্তে চাবগৈ পাৰে। তো বন্ধু বান্ধৱীসকল, নিয়মবিলাকৰ কথা আপোনালোকক এতিয়া নকওঁ। বাকী এইবাৰ এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে অসম চৰকাৰৰ ফালৰ পৰা আমাৰ অসমৰ বঙাইগাঁৱত এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। আৰু নিয়ন্ত্ৰণ কক্ষৰ এটা মোবাইল নাম্বাৰ জাৰি কৰিছে। যদি আপোনালোকৰ কিবা অসুবিধা হয়, আপোনালোকে অপ্ৰীতিকৰ পৰিস্থিতি যদি আপোনালোকে দেখা পায় ক'ৰবাত, তেন্তে কল কৰিব পাৰিব। নাম্বাৰটো হৈছে 07086793507। এই নাম্বাৰটোত আপোনালোকে কল কৰিব পাৰে বুলি জনাইছে। আগবাঢ়িছোঁ একেবাৰে শেষৰটো ভাল খবৰ ফালে। একেবাৰে শেষৰ ভাল খবৰটো ওলাইছে নিবনুৱাসকলৰ কাৰণে। নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে ওলাইছে একেবাৰে শেষৰটো ভাল খবৰ। তো আপোনালোকেও যদি নিবনুৱা, আপোনালোকৰ যদি এতিয়ালৈকে চাকৰি বাকৰি এটা যোগাৰ হোৱা নাই, তেন্তে আপোনালোকে চাকৰিৰ কাৰণে আবেদন কৰিব পাৰে। এতিয়া ভাৰতীয় ৰেল বিভাগত প্ৰায় 12,000টা নতুন পদ মুকলি হৈছে।
14 সেপ্টেম্বৰ তাৰিখৰ পৰা আবেদনৰ বাবে অনলাইন পোৰ্টেল মুকলি কৰা হ'ব 14 তাৰিখৰ পৰা অৰ্থাৎ অহা কালিৰে পৰা আপোনালোকে আবেদন কৰিব পাৰিব আবেদন কৰিবৰ কাৰণে আপোনালোকে ইণ্ডিয়ান ৰেলৱেৰ অফিচিয়েল পোৰ্টেলত আপোনালোকে যাব পাৰে তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব অহা কালিৰ পৰাহে কিন্তু আবেদন হ'ব আজিৰ পৰা আবেদন কিন্তু হোৱা নাই অহা কালিৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব তো বন্ধু বান্ধৱীসকল এই চাৰিটাই আছিলে আপোনালোক সকলোৰে কাৰণে জনাবলগীয়া ভাল খবৰ জানি কেনেকুৱা লাগিলে কমেন্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি ভিডিঅ' আমি কিছু ধন্যবাদ জয় অসম